আমাৰ দাড়ি কটাৰ পিছত সাধাৰণতে আমি লগাওঁ কিন্তু যদি আপোনালোকে সেই ফিটকিৰিয়ে অলপ পানীত ডুবাই আপোনাৰ যিখিনি ঠাইৰ পৰা বেয়া দুৰ্গন্ধ ওলায় কাষলতি তল বা আমাৰ কৰঙনৰ চুকত যদি আপোনালোকে ফিটকিৰি লগায় তেতিয়াও আপোনালোকে বহুতখিনি বেয়া দুৰ্গন্ধ ওলোৱাৰ পৰা ৰক্ষা পাব আমি তিনিটা গম পালো এতিয়ালৈকে আমি 4 নম্বৰটো চাবলৈ গৈছো কেঁচা হালধি আপোনালোকে সকলোৱে গমেই পায় কিমান এটা ভাল গুণ আছে তো কেঁচা হালধি আপোনালোকৰ এইখিনিৰ পৰা পৰিত্ৰাণ পাবলৈ বহুত এটা ভালকৈ সহায় কৰিব তো আপোনালোকে কেঁচা হালধি পিচি ৰসটো উলিয়াইও আপোনালোকে লগাব পাৰে যিখিনি আপোনালোকৰ কি কৰিব আপোনালোকৰ এপোক্ৰাইন গ্ৰন্থি থকা জেগাবিলাকত বেক্টেৰিয়া জমা হ'বলৈ নিদিব মানে বেক্টেৰিয়া যদি বেছিকৈ বৃদ্ধি হয় সেইবিলাক এৰিয়াত বেক্টেৰিয়া বেছিকৈ বৃদ্ধি নহ'ব ফলত আপোনালোকৰ শৰীৰত বেয়া দুৰ্গন্ধ নাহে তো আমি প্ৰাকৃতিক পদ্ধতিত আমি 4 বিধৰ কথাই পাতিলো আজি প্ৰথমটো ক'লো মই নিম পাতৰ লেপ 2 নম্বৰটো ক'লো নেমু ৰস যদি আপোনালোকে পানীত মিহলাই ব্যৱহাৰ কৰে 3 নম্বৰটো আমি ক'লো ফিটকিৰি আৰু 4 নম্বৰটো মই ক'লো কেঁচা হালধিৰ ৰস পিছে আপোনালোকে লগাব পাৰিব